অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস মৰিগাঁও জিলাৰ চাৰণবিল জলক্ৰীড়া প্ৰকল্পত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয়। মেজৰ ধ্যান চাৰণৰ স্মৰণত ভাৰত চৰকাৰে উদযাপন কৰি অহা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসটি বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্য চৰকাৰে মৰিগাঁও জিলাত উদযাপন কৰাক লৈ জিলাখনৰ ক্ৰীড়া অনুৰাগীসকলৰ মাজত উৎসাহ উদ্দীপনা দেখাৰ পৰিলক্ষিত হয়। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে ফ্লেগ কৰি পৰম্পৰাগত নাও খেলৰ শুভাৰম্ভ কৰাৰ লগতে মেজৰ ধ্যান চান্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি খেলুৱৈসকলৰ বাবে মুকলি কৰে। মন্ত্ৰীগৰাকীক সং দিয়ে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌচাৰ জামিল হিলালীয়ে। আনহাতে মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ সৈতে ব্ৰতত উঠি চাৰণবিলৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰে। বিজয়তে আমাৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা বাইদেউক আমি আমাৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিম। আজি আমাৰ তেওঁৰ পদধূলা আমাৰ ডিষ্ট্ৰিক্টত দিছেহি আৰু এটা প্ৰথম কথা আটাইতকৈ আন্তৰিক ধন্যবাদ যিহেতুকে তেওঁলোকে প্ৰথমবাৰৰ বাবে এই নেশ্যনেল স্পৰ্টছ ডেটো আমাৰ মৰিগাঁও জিলাত তেওঁলোকে পতাৰ সিদ্ধান্ত লৈছে। তাৰ বাবে মই বাইদেউক আৰু চৰকাৰখনক আমাৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিম। আৰু মৰিগাঁওখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন আজি, এটা নতুন এটা দিন আৰম্ভ হৈছে, এটা নতুন চেপ্টাৰ এটা আৰম্ভ হৈছে আৰু সেই সংক্ৰান্তত আপুনি দেখিছে এতিয়া লাহে লাহে মৰিগাঁওখনত মানে অসমৰ পৰ্যায়ত বা ভাৰতীয় পৰ্যায়ত সেই নতুন ধৰণৰ খেল বা নতুন ধৰণৰ বহুখিনি কাৰ্য সেইখিনি ইয়াত আমাৰ মৰিগাঁৱত হ'বলৈ ধৰিছে। তাৰ বাবে চৰকাৰে যে মৰিগাঁৱত এই বস্তুবোৰ পাতিছে আমি ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই দিনটোত মোৰ দৃঢ় বিশ্বাস যে যিসকল উত্তীৰ্ণ হ'ব তেওঁলোকে অকল ইয়াতে নহয় ৰাষ্ট্ৰ পৰ্যায়লৈও তেওঁলোকক লৈ যাব পাৰিব। আৰু চৰকাৰখনৰ যি সপোন আছিলে সেই সপোন যাতে ভিতৰুৱা অঞ্চলৰ যিখিনি আমাৰ খেলুৱৈ আছে আমাৰ খেল মহাৰণৰ জৰিয়তে বা নানান ধৰণৰ ক্ৰীড়াৰ এই উৎসৱৰ জৰিয়তে তেওঁলোকক ৰাষ্ট্ৰ প্ৰেক্ষাপটলৈ লৈ যোৱাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত আজি প্ৰতিফলিত হৈছে। তাৰ বাবে আমি মৰিগাঁওবাসী ৰাইজ হিচাপে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। दिस इज़ द फर्स्ट टाइम, ये पहला बार है हम लोग ने थोड़ा आउटसाइड गुवाहाटी एक मौका मिला था करने के लिए और हमारा एक आदेश ये एक इन्फॉर्मेशन था फ्रॉम द गवर्नमेंट मिनिस्ट्री फ्रॉम द सेंट्रल यूनियन क्रिया डे फ्रॉम 26 to 31 करने के लिए। बीच में हमारा असेंबली था तो हम लोग ने 31 को एक टाइम लिया है और आज हम लोग ने सोचा है कि मोरेगांव के इस चारणबिल पे एक डेवलप करें, प्रचार करें कि असम पे ये ऐसे भी स्पोर्ट्स होता है और नॉर्थ ईस्ट में देखा जाए तो बहुत कम ऐसे वाला एरिया है जहाँ पे स्पोर्ट्स कर सकता। लेकिन आज थ्रू दिस प्लेटफॉर्म पूरा इंडिया को भी पता चलेगा कि नॉर्थ ईस्ट में इन असम इन मोरेगांव डिस्ट्रिक्ट दिस टाइप ऑफ स्पोर्ट्स भी हो सकता है। बहुत ही अच्छा लगता है ये देख के। दिस इज़ माई ऑल्सो फर्स्ट टाइम ये लाइव देखने के लिए। ऐसे आप लोग का तो हमेशा ये बिकॉज इन मोरेगांव ऐसा है वो हमेशा देखता होगा और उत्साह इन लोग का होगा जो आज ये कर रहा है। उन लोग ने कभी कंपटीशन हिसाब से नहीं किया है, आज उन लोग जब कंपटीशन हिसाब से करेंगे तो उनका एक ये आ जाएगा, एस्पिरेशन आ जाएगा कि वो बाहर भी जा सकता है। थैंक यू सो मच। ट्रेडिशनल हो रहा है और ये नहीं है कि मोरेगांव जिले के क्रीड़ा के बारे में जो जल क्रीड़ा है बहुत की मतलब यहाँ पे संभावनाएं हैं, लेकिन अभी तक ऐसा नहीं हुआ। आपके दिन में हम चाहते हैं कि क्या कहने से ये डेवलप होने के लिए हम लोग ये स्टार्ट किया है, लाहे लाहे हो जाएंगे। थैंक यू सो मच। মৰিগাঁও প্ৰতিবেদকৰ সহযোগত নিউজ 6 ৰিপোৰ্ট মাই নিউজ আইনি।